নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আৰু মই বৰ্তমান উপস্থিত আছোঁ সৰুপেটা শাখা সাহিত্য সভা ভৱনত আৰু ইয়াত মই এটা স্পেচিয়েল অনুষ্ঠানত আজি উপস্থিত আছোঁ ক'ব বিচাৰিছোঁ যে আমাৰ ভৱানীপুৰ সমষ্টিৰ সৰ্বমুঠ 8টা HSLC পৰীক্ষা কেন্দ্ৰ আছে এই সৰ্বমুঠ 8টা পৰীক্ষা কেন্দ্ৰত যিসকল চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে এই চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৰ্বোচ্চ স্থানপ্ৰাপ্ত 8টা পৰীক্ষা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে প্ৰেৰণা বঁটা প্ৰদান কৰি আহিছে আৰু এইবিলে তেওঁলোকে প্ৰেৰণা বঁটা দিবলৈ সাজু হৈছে আহকচোন আমি অনুষ্ঠানটোৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ আৰু ইয়াত গোটেই কেইগৰাকী ছাত্ৰ ছাত্ৰী অনুপস্থিত কাৰণ ক'ব বিচাৰিছোঁ বাকী ছাত্ৰ ছাত্ৰীসকলক বঁটাসমূহ হোম ডেলিভাৰী কৰা হৈছে আৰু পুনতেই মই যাব বিচাৰিছোঁ আমাৰ লগত আছে ৰামকৃষ্ণ তালুকদাৰ ডাঙৰীয়া তেখেতৰ তত্ত্বাৱধানত এই অনুষ্ঠানটো বছৰে কৰি আহিছে আৰু বিশেষকৈ প্ৰেৰণা বঁটা তেখেতে দি আহিছে বুলি ক'ব লাগিব দাদা প্ৰথম স্বাগতম জনাইছোঁ নমস্কাৰ কি ক'ব আজিৰ অনুষ্ঠানটো সম্পৰ্কে আজিৰ এই যিটো অনুষ্ঠান প্ৰেৰণা বঁটা প্ৰদানৰ আজি শেষ তাৰিখ এই প্ৰেৰণা বঁটা আজি কিছু বছৰ ধৰি সফুৰা বৃত্তি পৰীক্ষা কেন্দ্ৰ সৰুপেটাৰ পৰিচালনাত আমাৰ দ্বাৰা প্ৰদান কৰি অহা হৈছে উদ্দেশ্য হ'ল যে আমাৰ যিসকল চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়ি ভাল ফলাফল দেখুৱায় আৰু তেওঁলোকৰ আৰ্থিকভাৱে অনগ্ৰসৰ তেনেকুৱা আমাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত 8টা পৰীক্ষা কেন্দ্ৰৰ 8গৰাকী প্ৰাৰ্থী বাছনি কৰি এই প্ৰেৰণা বঁটাটো দি থকা হৈছে আৰু আমাৰ লক্ষ্য কিন্তু আমাৰ এই প্ৰেৰণা বঁটাটো আমি ঘৰে ঘৰে গৈ প্ৰদান কৰোঁ কি আছে প্ৰেৰণা বঁটাত প্ৰেৰণা বঁটাত খুব এটা বেছি দামী বস্তু নহয় এখন আমাৰ ফুলাম গামোচা এটি কিতাপৰ টোপোলা কলম এটা মানপত্ৰ এখন আৰু এনে সাধাৰণ অলপ মাননি বা আমাৰ অৰ্থ আমাৰ এইখিনিয়ে হয়তো সেই প্ৰাৰ্থীগৰাকীৰ জীৱনত খুব ডাঙৰ একো প্ৰভাৱ পেলাব নোৱাৰে কিন্তু আমাৰ যে উৎসাহ বুলিহে আমি কৈছোঁ যিহেতু এটা আমাৰ উৎসাহ আৰু এইখিনি আমাৰ প্ৰেৰণা বঁটাত আছে আৰু এনেকৈ দি থকা হৈছে যিয়ে নহওক লগতে আমি ছাত্ৰ ছাত্ৰীসকলক আমি এটা পৰামৰ্শ দিওঁ এনেকুৱা ধৰণৰ যে আমাৰ বৰ্তমান সমাজত ধনী মানুহ যথেষ্ট বাঢ়িছে শিক্ষিত মানুহ যথেষ্ট বাঢ়িছে কিন্তু গুণী জ্ঞানী আৰু সুনাগৰিকৰ সংখ্যা কিন্তু আমাৰ কমি আছে আৰু সেই এটা আমাৰ লক্ষ্য যে আমি অন্ততঃ এই যিখিনি আমি ছাত্ৰ ছাত্ৰীক লগ পাওঁ লগতে অভিভাৱকো লগ পাওঁ তেওঁলোককো এনেধৰণৰ আমি কিছু পৰামৰ্শ দিওঁ আৰু আমাৰ আশা যে এই আমাৰ পৰামৰ্শই যে 100% ব্যক্তিক উপকাৰ কৰিব নোৱাৰিলেও অন্ততঃ তাত যে 30-40 বা 50% ব্যক্তিক নিশ্চয় উপকাৰ কৰিব বা ছাত্ৰ ছাত্ৰীসকলক উপকাৰ কৰিব আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই ভৱিষ্যত যি সমাজ সৃষ্টি হ'ব নিশ্চয় সেই সমাজত আজিত কৰি অন্ততঃ উন্নত সমাজ এখন পৰৱৰ্তী সময়ত সৃষ্টি হ'ব বুলি আমাৰ এটা আশা আছে ধন্যবাদ জনাইছোঁ আপোনাক আৰু এই হিচাপতে আমি যাব বিচাৰিছোঁ আমাৰ সৈতে দুগৰাকী ছাত্ৰী আছে তেওঁলোকক অলপমান পৰিচয় কৰি দিব বিচাৰিছোঁ প্ৰথম তোমাৰ নামটো কোৱা মোৰ নাম আফ্ৰিয়া খাতুন কোনটো চেণ্টাৰৰ পৰা আহিছা দাঁতিৰবাৰী কৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কিমান মানে সৰ্বোচ্চ নম্বৰ পাইছা 366 যেহেতু এটা সুন্দৰ অনুষ্ঠানৰ ইয়াত আয়োজন কৰা হৈছে কেনে লাগিলে ইয়াতে ভাল লাগিছে বহুত ভাল লাগিছে আৰু আগলৈ যাতে ইয়াতকৈ আৰু ভালকৈ ৰিজাল্ট কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু ইয়াতে আহি মোৰ ইমানেই ভাল লাগিছে যে ইয়াতকৈ আৰু ভালকৈ লিখা পঢ়া কৰিলে যাতে আগলৈ আৰু কিবা ডাঙৰ বস্তু পাম বুলি মই আশা ৰাখিছোঁ আৰু লগতে সফুৰা বৃত্তি পৰীক্ষাৰ পৰিচালকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আন এগৰাকী ছাত্ৰী আমাৰ লগত আছে তোমাৰ নামটো কৈছে নমস্কাৰ মোৰ নাম শ্ৰী দিশাৰাণী দাস তুমি কোনটো চেণ্টাৰৰ পৰা আহিছা মই ভৱানীপুৰ ছোৱালী হাইস্কুলৰ পৰা আহিছোঁ সৰ্বমুঠ কিমান নম্বৰ পাইছা সৰ্বমুঠ 493 আজি অনুষ্ঠানটো সম্পৰ্কে এটা কমেণ্ট আজি এই অনুষ্ঠানত আহি মই খুবেই আনন্দিত হৈছোঁ আচলতে
সফুৰা বৃত্তি পৰীক্ষা পৰিচালনা সমিতি সৰুপেটা কেন্দ্ৰ সহযোগত প্ৰদান কৰা এই প্ৰেৰণা বঁটাত মই খুবেই আনন্দিত হৈছোঁ আৰু তেওঁলোকক মই মনৰ পৰা ধন্যবাদ জনাইছোঁ। আচলতে মই সৰুৰ পৰা চৰকাৰী স্কুলতে পঢ়ি অহা আৰু এতিয়া হাই ছেকেণ্ডাৰীটো মই চৰকাৰী স্কুলতে লৈছোঁ ছায়েন্স ষ্ট্ৰীমত। এনেকৈ এওঁলোকৰ আশীৰ্বাদত যাতে মই আৰু ভালকৈ এটা ৰিজাল্ট কৰিব পাৰোঁ, সমাজৰ এটা ভাল নাগৰিক হ'ব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ভৱিষ্যত এইম তোমাৰ? মোৰ এইম মোৰ পৰিয়ালটো ভালদৰে চাম, কিবা এটা কৰিম। আৰ্থিক অৱস্থা আমাৰ খুবেই বেয়া, ইমান ভালো নহয়। যেহেতু বহুতে ছ'চিয়েল মিডিয়াক লৈ মানে নানান ধৰণৰ প্ৰশ্ন কৰা দেখা যায়, ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়াত আহিব নালাগে, এই ক্ষেত্ৰত তুমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিলানে? নাই, তেনেকৈ মই কৰা নাছিলোঁ। নিউজ বাতৰি তেনেকৈ চাইছিলোঁ বা তেনেকৈ কৰা নাই। তোমাৰ দেউতা আহিছে চাগে? মোৰ দেউতা আহিছে। তেওঁলোকে বাধা দিয়ে নে কেতিয়াবা মোবাইল লাৰিলে? নাই, নিদিয়ে। বেয়া কামত মই ইউজ কৰা নাই এনেকৈ। অ'কে, থেংক ইউ। আমাৰ লগত এগৰাকী অভিভাৱক উপস্থিত আছে, তেওঁৰ পৰাও এটা মতামত জানিব বিচাৰিছোঁ। আপুনি কি ধৰণে আপোনাৰ ছোৱালীগৰাকীক এইটো স্থানলৈ উপনীত হোৱাত সহায় সহযোগিতা আগবঢ়াইছে? নমস্কাৰ, মোৰ নাম শ্ৰী কমল দাস, মোৰ ছোৱালীজনীৰ নাম দিশা ৰাণী দাস। ছোৱালীজনী সৰুৰ পৰা চৰকাৰী বিদ্যালয়তে পঢ়োৱা হৈছে। এতিয়া কথা হৈছে কি, সৰুৰ পৰা মই ক্লাছ 10ক লৈ বেছি এটা গাইড দিয়া নাছিলোঁ, ময়ে শিকাই আছিলোঁ আৰু মোৰ আৰ্থিক অৱস্থাও ভাল নহয়। ক্লাছ 10ত কিছু গাইড লোৱা হৈছে। তাইৰো যিটো তাইৰ প্ৰচেষ্টাটো ভাল, তাইৰ কনচেপ্টবিলাকো ভালেই আছিল, কষ্টও কৰিছিল। কষ্ট কৰাৰ ফলত গাৰ্লছৰ পৰা চৰকাৰী স্কুলৰ পৰা ভাল ৰিজাল্টে কৰিছে। বহুত ভাল নহয় আৰু আমাৰ যিখিনি ছেটিছফাই বুলি ভাবোঁ সেইখিনিয়ে ভাল। তাইৰ কনচিয়াছ হিচাপে তাই যিখিনি ভাল সেইখিনিয়ে উন্নত কৰিছে। কৃষ্ণামণি কলিতা আমাৰ মৈদামতী ছোৱালী হাইস্কুলৰ ছাত্ৰী আছিল। তাই হাথিনাপুৰ কেন্দ্ৰৰ ভিতৰতে সৰ্বোচ্চ 84% নম্বৰ পাই উত্তীৰ্ণ হৈছে। গতিকে এই ক্ষেত্ৰত সৰুপেটা সফুৰা কেন্দ্ৰৰ যিটো প্ৰয়াস বা আমাৰ ছাৰ যিটো ৰামকৃষ্ণ তালুকদাৰৰ যিটো এটা প্ৰেৰণাদায়ক বঁটাৰ যিটো প্ৰয়াস, সেইটোক আমি সঁচাকৈ শলাগিছোঁ আৰু আমি আনন্দিত হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দৃষ্টি চৌধুৰী। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 86.67% উত্তীৰ্ণ হ'লোঁ। মই আগন্তুক পৰীক্ষাত ভাল আৰু ইয়াতকৈও কষ্ট কৰি ইয়াতকৈ ভাল নম্বৰেৰে উত্তীৰ্ণ হ'ম বুলি আশা ৰাখিলোঁ। আৰু মই সেনেদৰে নিজৰ যিটো এইম আছে সেইটো ঠিক কৰা নাই, যদিও ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ। মই আনন্দৰাম বৰুৱা একাডেমীত নামভৰ্তি কৰি আহিছোঁ। ফলাফলটো ভাল হৈছে, মোৰ ভালেই লাগিছে। তাই সৰুৰ পৰাই বহু কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ। চৰকাৰী বিদ্যালয়তে তাইক নামভৰ্তি কৰাই দি এতিয়া তাই এটা সুফল পাবলৈ সক্ষম হৈছে। আৰু ইয়াত আমাৰ সমাজৰ নাইবা আমাৰ মাকৰ বিশেষকৈ ইয়াত বিশেষ অৰিহণা আছে। গতিকে তাই আৰু এইটোতো সাধাৰণ এটা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হ'ল, বাকী সময়খিনিত তাই এজন আমাৰ সমাজৰ কাৰণে কিবা কৰিব পৰা এজন সুনাগৰিক হওক। তাই কিবা ডক্টৰ, ইঞ্জিনিয়াৰ, এই যে ডাঙৰ কিবা আৰু হ'ব এইটো নহয়, তাই এজন সুনাগৰিক হৈ উঠক, ভালকৈ সমাজক তাই যিখিনি আজি শিক্ষা লৈছে সেই শিক্ষাখিনি সমাজকো দিয়ক, এইখিনিয়ে মই কামনা কৰিছোঁ তাইৰ পৰা।